জাগিৰোডৰ দীপৰাঙত বালি মাফিয়াৰ গুণ্ডাগিৰি বন বিভাগৰ চকুত ধুলি দি কপিলী নদীৰ পক্ষত বালি খনন অব্যাহত ৰাখিছে অসাধু চক্ৰই বালি সৰবৰাহৰ বাবে নিশা চলাচল কৰা শ শ ডাম্পাৰৰ শব্দই অতিষ্ঠ কৰি তুলিছে স্থানীয় ৰাইজক বাধা দিয়াৰ চেষ্টা কৰিলে আক্ৰমণৰ বাবে উদ্যত হোৱাৰ অভিযোগ বালি মাফিয়া পাপ্পী বিশ্বাসৰ বিৰুদ্ধে শীঘ্ৰেই এই অবৈধ বালি খনন বন্ধ কৰাৰ লগতে বালি মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান ৰাইজৰ অন্তৰ্গত যিটো বালিমহলৰ পাৰ্মিট আছিলে বালিমহল চলি আছিলে সেই পাৰ্মিট চৰকাৰে বন্ধ কৰি দিয়াৰ পিছতো কিছুমান বালি মাফিয়াই অবৈধভাৱে বালি খনন কৰি আছে তাতে আমি সজাগ ৰাইজে প্ৰতিবাদ কৰোঁতে আমাক মাৰিব আহে যোৱা ৰাতি এটা ঘটনা হ'ল ইয়াতে গাড়ী এখন পানী আনলোড কৰি আছিলে কৰি থাকোঁতে মোৰ লগৰ এজনক সুধিছে যে বালি বন্ধ হোৱাৰ পিছতো বালি কেনেকৈ চলি আছে তাৰপিছত পাপ্পী বিশ্বাস বুলি ল'ৰাজনে বালি মাফিয়া সি মাৰিব আহিছে আমাৰ ঘৰৰ ওচৰত মাৰিব আহিছে ঘৰৰ সন্মুখত মাৰিব আহিছে সেইখিনি সাহস ক'ত পালে ডিপাৰ্টমেণ্টক জনাওঁ আপোনালোকৰ জৰিয়তে যে আপোনালোকে অলপ তদন্ত কৰক আমাৰ মিনিষ্টাৰে অলপ তদন্ত কৰক বস্তুখিনি অলপ গম লওক আমাক লৈ পৰিয়া যিবিলাক ৰাইজ আছে সেই ৰাইজ অতিষ্ঠ হৈ গৈছে গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে জনাওঁ মন্ত্ৰীকো জনাওঁ যাতে আমাৰ ইয়াৰ উচিত ব্যৱস্থা কৰে।